নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঈশানোদয় স্কলাৰশ্বিপৰ পৰা ছাত্ৰ ছাত্ৰীসকল কোনটো পৰ্যায়ত বঞ্চিত হ'ব পাৰে সেই সম্পৰ্কত। ঈশানোদয় এনেকুৱা এটা স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে তেওঁলোকে ল'ব লগা উচ্চ শিক্ষাৰ বাবে যথেষ্ট সহায় কৰে। গতিকে ঈশানোদয় স্কলাৰশ্বিপটো যিসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে তেওঁলোক আচলতে ভাগ্যৱানেই নহয়, তেওঁলোকে এই স্কলাৰশ্বিপটো লৈ পেলাই তেওঁলোকৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে। গতিকে ঈশানোদয় যথেষ্ট এটা হেভি লেভেলৰ স্কলাৰশ্বিপ হয়, ছাত্ৰ ছাত্ৰীসকলে সেই কথাটো মন কৰিবা। গতিকে এনেকুৱা এটা স্কলাৰশ্বিপ লাভ কৰাৰ পাছত এই স্কলাৰশ্বিপটোৰ পৰা কিন্তু বঞ্চিত হোৱাৰ চান্সো তোমালোকৰ যথেষ্ট বেছি হয়। মানে আমি সকলোৱে জানো যে ঈশানোদয় স্কলাৰশ্বিপটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰে, যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পৰ্যায়ত এডমিশ্যন লয়। সেই ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপটো দিয়া হয় যাতে তেওঁলোকে তেওঁলোকৰ উচ্চ শিক্ষা সমাপ্ত কৰিব পাৰে। মানে আৰ্থিক অসুবিধাৰ বাবে যাতে তেওঁলোকে উচ্চ শিক্ষা সমাপ্ত কৰিব নোৱাৰাৰ যিটো পৰ্যায় সেইটো লাভ নকৰাকৈ তেওঁলোকে ইচ্ছামতে তেওঁলোকৰ যি উচ্চ শিক্ষাৰ সপোন সেই সপোন যাতে তেওঁলোকে পূৰাব পাৰে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই স্কলাৰশ্বিপটো আধা পায়, আধা নোপোৱাকৈ থাকিবলগীয়া হয়। এনে কিয় হয়? লগতে এই স্কলাৰশ্বিপটো যদি তোমালোকে সদায় পাই থাকিব বিচাৰা, বিশেষকৈ এতিয়া 3 বছৰৰ বাবে দি আছে, 4 বছৰৰ বাবে দিবনে নাই সেই সম্পৰ্কত এতিয়ালৈকে আমি নিউ আপডেট একো পোৱা নাই। গতিকে 3 বছৰৰ বাবে স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীসকলে লাভ কৰাটো খাটাং। এতিয়া এই 3টা বছৰৰ বাবে কিন্তু ছাত্ৰ ছাত্ৰীসকলে ধাৰাবাহিকভাৱে স্কলাৰশ্বিপটো লাভ নকৰিবও পাৰা। গতিকে লাভ কৰিবলৈ হ'লে তোমালোকে কি কাম কৰিব লাগিব সেই সম্পৰ্কত জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এইবাৰ এইচএছ পাছ কৰিছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া কিন্তু OTR ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা। যদি OTR ৰেজিষ্ট্ৰেশ্যন নকৰা তেতিয়াহ'লে তোমালোকে 2024-25 বৰ্ষৰ বাবে যি অনলাইন আৰম্ভ হ'ব সেই অনলাইন কৰিব নোৱাৰিবা। আৰু বহুতো এনে ছাত্ৰ ছাত্ৰী অসমত আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপৰ কথা গমেই নাপায়, যিটোৰ বাবে তেওঁলোকে সময়ত এপ্লাই নকৰাৰ বাবে উপযুক্ততা থকাৰ পাছতো এই স্কলাৰশ্বিপটোৰ পৰা বঞ্চিত হৈছে। গতিকে তোমালোকে যিসকলে এতিয়াও কৰা নাই তেওঁলোকে কিন্তু OTR ৰেজিষ্ট্ৰেশ্যনটো প্ৰথমতে কৰি লোৱা। এতিয়া চোৱা, ঈশানোদয় স্কলাৰশ্বিপটো 3টা বছৰৰ বাবে দিয়া হয়, প্ৰতিটো বছৰৰ বাবে ৰিনিউৱেল কৰা হয়। প্ৰথম পৰ্যায়ৰ কথাটো হ'ল যদি তোমালোকে 3টা বছৰৰ বাবে এই স্কলাৰশ্বিপটো লাভ কৰি থাকিব খোজা তেতিয়াহ'লে প্ৰথম বছৰ তোমালোকে যেতিয়া এই স্কলাৰশ্বিপটো লাভ কৰিবা, মানে মেৰিট লিষ্টত তোমালোকৰ যেতিয়া নাম আহিব তাৰ পাছত তোমালোকে স্কলাৰশ্বিপৰ এমাউণ্টটো লাভ কৰিবা। আৰু এমাউণ্টটো লাভ কৰাৰ পাছত এটা প্ৰথম পৰ্যায় তোমালোকৰ শেষ হ'ব। নেক্সট পৰ্যায়ত তোমালোকলৈ ৰিনিউৱেল কৰাৰ বাবে মেছেজ আহিব। গতিকে সেই মেছেজটো পোৱাৰ লগে লগে তোমালোকে ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল কৰাৰ পাছত তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব কলেজত। গতিকে এই ৰিনিউৱেল ভেৰিফিকেশ্যন এই কামটো যেতিয়া কৰি থ'বা তেতিয়া ছেকেণ্ড বছৰৰ বাবে তোমালোকে আকৌ স্কলাৰশ্বিপটো লাভ কৰিবা। আৰু নেক্সট ছেকেণ্ড বছৰৰ পাছত মানে তোমালোকৰ 4th ছেমৰ পাছত আকৌ তোমালোকে ৰিনিউৱেল কৰিব লাগিব। মানে ছেকেণ্ড যিটো কিস্তি হয় সেই কিস্তিটো লাভ কৰাৰ পাছত তোমালোকে আকৌ 3rd কিস্তিৰ বাবে ৰিনিউৱেল কৰিব লাগিব। এই ৰিনিউৱেলটো তোমালোকৰ বাবে বহুত ইজি ষ্টেপ হয়, যিহেতু NSP এনেকুৱা এটা পৰ্টেল হয় যিটো পৰ্টেলৰ জৰিয়তে তোমালোকলৈ মেছেজ আহিব, সময়মতে মেছেজ আহিব আৰু সেই মেছেজটো ফ'ল' কৰি তোমালোকে ৰিনিউৱেল কৰিলেই হ'ল। মানে ছাত্ৰ ছাত্ৰীসকলে কোনোবাই পাহৰিও গৈছা যেনিবা যে ৰিনিউৱেল কেতিয়া কৰিব লাগিব, কিন্তু তোমালোকলৈ মেছেজ আহি যিহেতু তোমালোকক সোঁৱৰাই দিব। গতিকে NSP কামখিনি ইমানেই ধুনীয়াকৈ এতিয়া হৈ আছে যে তোমালোকে কোনো ক্ষেত্ৰতে এই স্কলাৰশ্বিপটোৰ পৰা বঞ্চিত হ'ব নালাগে, মাত্ৰ তোমালোক অকণমান সচেতন হ'ব লাগিব। গতিকে 3টা বছৰ ধাৰাবাহিকভাৱে যদি স্কলাৰশ্বিপটো লাভ কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে ৰিনিউৱেলটো কৰি থাকিব লাগিব, প্ৰথম কথা। আৰু এটা সকলোতকৈ ডাঙৰ কথা আছে যিটো কথাৰ বাবে তোমালোকে এই স্কলাৰশ্বিপটো হেৰুৱাব পাৰা। প্ৰথম কিস্তি ধন তোমালোকে লাভ কৰিলা, অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ এই দুটাৰ পাছত তোমালোকে প্ৰথম কিস্তি ধন লাভ কৰিবা। যেতিয়া 3rd ছেমিষ্টাৰত এতিয়া যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰথম কিস্তি ধন ইতিমধ্যে 80,000কৈ লাভ কৰিছে। এতিয়া দ্বিতীয় কিস্তি ধন কিন্তু তোমালোকে তেতিয়াহে পাবা যেতিয়া তোমালোকৰ এই 3rd ছেম 4th ছেম এই দুয়োটা ছেমত তোমালোকৰ পৰীক্ষা কিন্তু ক্লিয়াৰ হৈ থাকিব লাগিব, মানে বেক ক'তো থাকিব নালাগিব। যিসকল ছাত্ৰ ছাত্ৰী ক্লিয়াৰ নহয়, মানে ফাৰ্ষ্ট ছেম ধৰি লোৱা ক্লিয়াৰ নহ'ল, ছেকেণ্ড ছেম নহ'ল বা 3rd ছেম নহ'ল, 4th ছেম নহ'ল, এনেকৈ যদি তোমালোকৰ ক্লিয়াৰ হৈ নাথাকে তেতিয়াহ'লে কিন্তু ৰিনিউৱেল কৰোঁতে সেই কথাটো ধৰা পৰিব।
মানে ৰিনুৱেলত যিহেতু তোমালোকৰ পৰীক্ষাবিলাক ক্লিয়াৰ হৈছে নে নাই, তোমালোকে সকলো ছাবজেক্টতে পাছ কৰিছা নাই, সেই কথাটো চোৱা হয়, মানে ভেৰিফিকেশ্যন কৰা হয়। সেই ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তোমালোকৰ কলেজৰ পৰা যিহেতু স্পষ্টীকৰণ দিব লাগিব। গতিকে তোমালোক যদি কোনোবা এটা পৰীক্ষাত ফেইল কৰা তেতিয়াহ'লে তোমালোকে ঈশানোদয় লাভ নকৰিবা। অৰ্থাৎ প্ৰথমটো কিস্তি তোমালোকে লাভ কৰিলা, মানে ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম তোমালোকে পাছ কৰিলা আৰু কিস্তি লাভ কৰিলা, কিন্তু নেক্সট কিস্তিত তোমালোকৰ ধৰি লোৱা থাৰ্ড ছেমত বেক আছে, তেতিয়া তোমালোকে ঈশানোদয় স্কলাৰশ্বিপটোৰ দ্বিতীয় কিস্তিটোৰ পৰা বঞ্চিত হ'বা। যিহেতু ভেৰিফিকেশ্যনত সেই কথাটো ওলাই পৰিব, মানে তোমালোকৰ প্ৰতিটো পৰীক্ষা ক্লিয়াৰ হৈ গৈছে নাই সেইটো ভেৰিফিকেশ্যনত ধৰা পৰিব, আৰু সেইটো ধৰা পৰাৰ লগে লগে তোমালোকৰ এই NSP যিটো স্কলাৰশ্বিপ সেইটো কাটি দিব। গতিকে ছাত্ৰ ছাত্ৰীসকল সাৱধান হ'ব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে HSত ভাল ৰিজাল্ট কৰি পেলাই ঈশানোদয়ৰ দৰে এটা স্কলাৰশ্বিপ লাভ কৰিবলৈ সমৰ্থ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত যদি কলেজ লেভেলত যিবিলাক তোমালোকৰ পৰীক্ষা, সেই পৰীক্ষাবিলাকত যদি পাছ নকৰা তেতিয়াহ'লে তোমালোকে ঈশানোদয় স্কলাৰশ্বিপটোৰ পৰা বঞ্চিত হ'বা। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপটো লাভ কৰাৰ পাছত সেই কথাটো প্ৰতিটো খোজতে মনত ৰাখিবা। এতিয়া বহুতে ইতিমধ্যে কমেণ্ট কৰিছা যে তোমালোকৰ বেক আছে, সেইটো কাৰণে তোমালোকে ৰিনুৱেল কৰিব পৰা নাই, আৰু বেক থাকিলে তোমালোকে প্ৰকৃততে ৰিনুৱেল কৰিব নোৱাৰা আৰু পৰৱৰ্তী পৰ্যায়ত এই স্কলাৰশ্বিপটো লাভো নকৰিবা। গতিকে সময় থাকোঁতেই সচেতন হ'বা, আৰু প্ৰথম পৰ্যায়ৰ পৰাই তোমালোকে যিটো ছাবজেক্টত মেজৰ লৈ পঢ়িছা সেই ছাবজেক্টটো লগতে মাইনৰ যিখিনি আছে সকলো ছাবজেক্টতে যাতে তোমালোকে পাছ কৰা, এটা ভাল ৰিজাল্ট হয়। চৰকাৰে যিহেতু এই স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উন্নতিৰ বাবেহে দিছে, এদিন বা দুদিনৰ বাবে দিয়া নাই, যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ এটা ধুনীয়া কেৰিয়াৰ গঢ়িব পাৰে আৰু নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তুলি দেশৰ বাবে কাম কৰিব পাৰে। গতিকে তোমালোকে এই স্কলাৰশ্বিপটো লৈ সেই কথাটোও মনত ৰাখিবা, চৰকাৰে ইমানখিনি টকা তোমালোকৰ ভৱিষ্যতৰ বাবে দিছে, ভৱিষ্যত গঢ়িবৰ বাবে দিছে, লগতে তোমালোক দেশৰো সম্পদ হ'ব লাগিব। আজি ভিডিঅ'টোত আমি তোমালোকক এইখিনি কথা জনাই থলোঁ, যিহেতু বহুতো ষ্টুডেণ্টে এই কথাটো নাজানা যে বেক যদি লাগে তেতিয়াহ'লে NSP স্কলাৰশ্বিপ তোমালোকে নোপোৱা। যি কি নহওক, যদি ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।